পবিত্ৰ শাওণ মাহ আহি আছে 18 জুলাইৰ পৰা 18 আগষ্টলৈ এই সম্পূৰ্ণ এটা মাহ শাওণ মাহ আৰু এইবাৰ শাওণ মাহত 5টা সোমবাৰ পৰিছে গতিকে যিসকলে শিৱভক্ত বা মহাদেৱৰ আৰাধনা কৰে তেওঁলোকে এইবাৰ 4টা নহয় 5টা সোমবাৰ পাব মহাদেৱৰ আৰাধনা কৰিবলৈ মহাদেৱৰ প্ৰিয় মাহটোত গতিকে এই 5টা বাৰ পৰিছে 20 জুলাই সোমবাৰ পৰিছে 27 জুলাই সোমবাৰ পৰিছে 3 আগষ্ট পৰিছে সোমবাৰ 10 আগষ্ট আৰু 17 আগষ্ট এইকেইটা সোমবাৰ পৰিছে এতিয়া শাওণ মাহত আমি বহুতে শাওণৰ সোমবাৰৰ ব্ৰত কৰে নাইবা বহুত মানুহে ব্যক্তিয়ে বিশেষকৈ শাওণ মাহৰ গোটেই মাহটোৱে ব্ৰত কৰে এনেকুৱা ধৰণৰ যে বহুতে এই সময়ছোৱাত নিৰামিষ আহাৰ গ্ৰহণ কৰে আৰু মহাদেৱৰ নাম জপ কৰে আৰু দ্বিতীয়তে বহুতে এই সময়ছোৱাত বহুতকে দেখা পোৱা যায় ফলাহাৰ কৰে বা সন্ধিয়া এসাঁজ ভাত খায় আৰু বহুতে এই সময়ছোৱাত বিভিন্ন ধৰণৰ তামসিক আহাৰৰ পৰা নিজকে আঁতৰাই ৰাখে গতিকে আপুনি ব্ৰত যেনেকুৱাই নকৰক কিয় শাওণ মাহ আৰম্ভ হোৱাৰ লগে লগে মহাদেৱৰ আৰাধনা কৰি বা সংকল্প লৈ যে এই সময়ছোৱাত মই এইখিনি খাদ্যৰ পৰা আঁতৰি থাকিম আৰু মই সংকল্প লৈছো যে এই সময়ছোৱাত মই মহাদেৱৰ আৰাধনা কৰিম আৰু প্ৰভু মোৰ জীৱনত থকা এই দুৰ্দশা বা আপোনাৰ যিবোৰ ব্লকেজ আছে নাইকিয়া কৰিবলৈ প্ৰাৰ্থনা কৰিব পাৰে শাওণ মাহত বিশেষকৈ মহাদেৱৰ যিটো আমি শাওণৰ 16টা সোমবাৰৰ ব্ৰত বুলি কওঁ সেয়াও আৰম্ভ কৰাৰ এক খুব ধুনীয়া সময় বুলি কোৱা হয় গতিকে যিসকলে বিবাহৰ বাধা আঁতৰাব বিচাৰিছে যিসকলে কৰ্মত উন্নতি বিচাৰিছে যিসকলে নিজৰ মনত ষ্টেবিলিটি বিচাৰিছে নিজৰ মনৰ পৰা অস্থিৰতা নাইকিয়া হোৱাটো বিচাৰিছে কেতিয়াবা খুব ভাব হয় যে ভয় হৈ থাকে ইনসিকিউৰিটি থাকে কি কৰিম কি নকৰিম পোৱাখিনিক লৈ পেলাও ভয় থাকে গতিকে তেনেকুৱা ক্ষেত্ৰতো বহু সময়ত এই ব্যক্তিসকলে 16টা সোমবাৰৰ ব্ৰত এই শাওণ মাহৰ পৰাই ধাৰণ কৰিব পাৰে আৰু বিশেষকৈ যিসকল ব্যক্তিৰ কেমাদ্ৰম যোগ আছে বা আমি কওঁ যে চন্দ্ৰ পীড়িত হৈ থাকে বা চন্দ্ৰৰ দুখ আছে তেওঁ সকল ব্যক্তিয়ে এই শাওণৰ সোমবাৰ কেইটাত পাৰিলে মহাদেৱক পঞ্চামৃত অৰ্পণ কৰক আৰু এক বিশেষ বিধি আছে যাৰ দ্বাৰা আপোনালোকে শাওণৰ প্ৰত্যেকটা সোমবাৰ নোৱাৰিলেও এটা সোমবাৰ হলেও এই বিধি ভাবে মহাদেৱৰ পূজা কৰক বা অভিষেক কৰক আপোনালোকৰ জীৱনত থকা ধৰক বাধাসমূহ লাহে লাহে দূৰ হ'ব এটা ভিডিঅটো ক'ব বিচাৰিছো যিসকলৰ চন্দ্ৰ পীড়িত যিসকলৰ চন্দ্ৰ কেতু একেলগে আছে কেমাদ্ৰম যোগ আছে নাইবা সন্ন্যাস যোগ আছে তেওঁসকলে এই মহাদেৱৰ সোমবাৰে শিৱলিংগত প্ৰথমতে পানী ঢালিব তাৰ পিছত গাখীৰ ঢালিব তাৰ পিছত এগেইন পানী ঢালিব তাৰ পিছত আপুনি দৈ ঢালিব তাৰ পিছত পানী ঢালিব তাৰ পিছত আপুনি ঘিউ ঢালিব তাৰ পিছত পানী ঢালিব তাৰ পিছত আকৌ অকমান মৌ ঢালিব পানী ঢালিব তাৰ পিছত অকমান অক্ষত চাউল যিটো কয় সেই চাউল ধুই পেলাই তিলৰে সৈতে চাউল ধুই পেলাই আপুনি শিৱলিংগত অৰ্পণ কৰিব 108টা বেলপাত শিৱলিংগ চাৰিওফালে আপুনি সজাই দিব লগতে বগা ফুল 5 বিধ যিকোনো ধৰণৰ বগা ফুল ল'ব পাৰে দিব পাৰে আৰু গোটা ফল আপুনি শিৱলিংগৰ চাৰিওফালে সজাই দিব পাৰে আৰু সৰ্বশেষত আপুনি 20 টকা অৰিহণা যিটো আমি মুদ্ৰা হিচাপত পাওঁ 20 টকা অৰিহণা বা দক্ষিণা আপুনি শিৱলিংগত দিব লগতে আপুনি দুটা ঘিৰ চাকি আপুনি জ্বলাব ধূপ ধুনা জ্বলাব ধুনা নহলেও ধূপ আৰু ঘিৰ চাকি দুটা হ'ব লাগিব ঘিৰ হ'ব লাগিব এইখিনি কৰি যিখিনি সময়ত আপুনি এই সমগ্ৰ অভিষেক কৰি আছে বা শিৱলিংগত সামগ্ৰীসমূহ ঢালি আছে দি আছে এই গোটেই সময়ছোৱাত আপুনি ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি যাব আৰু চাকি বন্তি জ্বলোৱাৰ পিছত আপুনি কোনোবা নিৰ্জন ঠাইত সেই মন্দিৰৰ পৰিসৰৰ ভিতৰতে বহি পাৰিলে মহামৃত্যুঞ্জয় মন্ত্ৰ 108 বাৰ জপ কৰি আহিব চাব এনেদৰে কৰিলে আপুনি সাংঘাতিক ধৰণৰ মানসিক শান্তি এটা পাব আৰু জীৱনত ধৰক আগুৱাই যাবলৈ নতুন নতুন ৰাস্তা দেখা পাব শাওণৰ মাহটো সকলোৰে কাৰণে পবিত্ৰ হওক সকলোৰে যেনেকে মহাদেৱে এই শাওণৰ মাহতে সমুদ্ৰ মন্থনৰ পৰা ওলোৱা হলাহল বিষ পান কৰি গোটেই পৃথিৱী ব্ৰহ্মাণ্ডক ৰক্ষা কৰিছিল তেনেদৰে আমাৰ ভিতৰত থকা অহংকাৰ আৰু বিভিন্ন ধৰণৰ ৰিপুসমূহ নাশ হৈ আমি যাতে প্ৰকৃতাৰ্থত এজন মানুহ হিচাপে সফল মানুহ হিচাপে থিয় দিব পাৰো তাৰ কাৰণে এই শাওণ মাহতে আমি মহাদেৱৰ ওচৰত পূজা কৰিব পাৰো সকলোৰে কাৰণে শাওণৰ মাহটো শুভ হওক ধন্যবাদ